আমি কি করছি আমার বাবার লিগে আল্লাহ জানে আর আমি জানি আল্লাহ জানে আর আমি জানি কিমান বেছি মৰম থাকিলে নিজ জোৱাইৰ বাবে শহুৰে চিঞৰি চিঞৰি কান্দিব পাৰে সেয়া দৃশ্য আপোনালোকক মই দেখাই আছোঁ সঁচাকৈ এই দৃশ্যটো এক হৃদয় বিদাৰক দৃশ্য আমি কি করছি আমার বাবার লিগে আল্লাহ জানে আর আমি জানি আল্লাহ জানে আর আমি জানি মাইন্ডসে সারা মাইন্ডসের বলে আমি প্রাইভেট হসপিটালে বাইশ দিন বাবার লাগে আমি থানায় ডিউটি মাইনে আমি কোম্পানি মৰমৰ তৌফিকুল ইছলাম MA পাছ কৰি টেট শিক্ষক হিচাপে নিযুক্তি পাইছিল চুনতলী হাইস্কুলত এটা কথা আছে যে বিধিয়ে দিলে বিধতাই নিদিয়ে তে সঁচাকৈ এওঁ ৰঙিয়াৰ যুৱক আজি প্ৰায় 5 মাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেলত আছিল আৰু তাৰে পৰা আজি 5 দিন আগত ঘৰত উভতি আহিছিল আৰু সঁচাকৈ এক হৃদয় বিদাৰক কাহিনী যে এওঁ যোৱাকালি গধূলি 4টাত মৃত্যু আকলি ল'ব লগা হৈছে আৰু তেওঁ নিজ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ 1 বছৰ আগত চুনতলীতে বিয়া পাতিছিল আৰু এনেকৈ এওঁ বিধিৰ আগত হাৰ মানি ঘৰৰ সকলোকে এৰি অকলশৰীয়া কৰি এওঁ গুচি গ'ল খুব এক হৃদয় বিদাৰক কাহিনী চালে আপোনাৰ চকুত চকুলো আহিব MA পাছ কৰি অতি কষ্টৰে মধ্যবিত্ত ঘৰৰ পৰা তেওঁ চাকৰি পাবলৈ সক্ষম হৈছিল আৰু সেয়া এওঁ কপালত নজৰিল